নমস্কাৰ সুপ্ৰভাত আপোনালোক সকলোৰে আজি দিনটো যাতে ভাল হয় তাকে কামনা কৰিছো আৰু আজি মই আপোনালোকক এটা কাহিনী কম যেটো কাহিনী শুনাৰ পিছত মোৰ জীৱনৰ কিছু পৰিৱৰ্তন হৈছিল আৰু মই বিশ্বাসী যে এই কাহিনীটো আপোনালোকক মই কোৱাৰ পিছত আপোনালোকৰ জীৱনৰ কিছু পৰিৱৰ্তন হ'ব বা আপোনালোকে নিজক লৈ থকা কিছুমান গৰ্ব অহংকাৰ কিবা কিবি দুখ বেদনা সকলো ধৰণৰ পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব এটা ইয়াৰ কথাটো এনেকুৱা ধৰণৰ যে মোৰ কিছুমান বেয়া সময়ত মোৰ বন্ধু চক্ৰপাণী পৰাশৰ আপোনালোক সকলোৱে জানে এগৰাকী যুৱ সাংবাদিক জনপ্ৰিয় সকলোৱে চিনি পায় চক্ৰপাণী পৰাশৰে যেতিয়া মোৰ কথাখিনি গম পাইছিল অলপ বেয়া দিন চলি আছে তেতিয়া তেওঁ মোক মাতি নিছিলে যে ভাই তুমি আহা মোৰ ঘৰলৈ আমি কথা পাতিম তাৰ পিছত তেওঁ মোক মাতি নি পেলে মাত্ৰ এটা কথাই কৈছে এটা কথা নহয় মানে কি আৰু এটা কথা বুজাবৰ সময়ত এটা কথাই কৈছে বাকিটো আৰু বহুত কথা পাতিছো সেই কথাটো সেই কাহিনীটো মই আপোনালোকক কওঁ আজি যে এটা কাহিনী মোক কৈছিল যেটো কাহিনী মোৰ জীৱনৰ পৰিৱৰ্তন কৰিছিল আৰু আপোনালোকৰ আজি পৰিৱৰ্তন কৰিব সেই কাহিনীটোৰ এটা শব্দ আছে এটা লাইন আছে সেই লাইনটো আপোনালোকক কওঁ আৰম্ভ হ'ব কাহিনীটো এনেকুৱা আকবৰ আৰু বীৰবলৰ কথাবোৰ কাহিনীবোৰ আপোনালোকে জানে আকবৰৰ মন্ত্ৰী হোক বা আকবৰৰ খুব বিশ্বাসী এজন আছিল বীৰবল আকবৰ এজন ৰজা আছিল প্ৰতাপী ৰজা আকবৰৰ মন গল তেওঁ এখন নতুন ওয়াল বনাব দেৱাল বনাব তাত এটা শব্দ লিখা থাকিব লাগিব এটা লাইন লিখা থাকিব যেটো লাইনে আকবৰৰ জীৱনৰ পৰিৱৰ্তন আনিব পাৰিব বা আকবৰে সেই লাইনটো প্ৰতিদিন শুতে উঠুতে ৰাতিপুৱাই যাতে উলাই যাওঁতে সেই লাইনটো তেওঁ দেখা পায় যেটো লাইন দেখিলে তেওঁৰ অহংকাৰ নহয় এতিয়া যেহেতু তেওঁ ৰজা গতিকে গোটেই পৃথিৱীৰ যিমান মানুহ আছে বিদগ্ধ পণ্ডিত সকলোকে তেওঁ মাতিছে যে তেওঁৰ বনোৱা দেৱালখনত এটা লাইন লিখিব লাগে যেটো লাইনে তেওঁৰ জীৱন পৰিৱৰ্তন কৰিব পাৰে এটা সকলোৱে নিজৰ ফালৰ পৰা চেষ্টা কৰিছে কিছুমানে কবিতাৰ লাইন লিখিছে কিছুমানে ভাল ভাল কথা লিখিছে কিবা লিখিছে কিন্তু তেওঁৰ পছন্দ হোৱা নাই কথাটো আকবৰে পছন্দ কৰা নাই কথাটো এতিয়া আকবৰৰ যে চিন্তাত পৰি গল কি কৰা যায় যে ইমান আশা কৰি লিখিছো যেটো মানে যেটো লাইন আসলতে তেওঁ পছন্দ হ'ব বুলি ভাবিছিল এতিয়ালৈকে কোনো লিখিবই পৰা নাই ইমান দামী শিল্পী সাহিত্যিক আহিছে কোনো কৰিব পৰা নাই তেতিয়া চিন্তাত পৰি থকাৰ কাৰণে আকবৰক বীৰবলে ক'লে যে মই এবাৰ চেষ্টা কৰিব বিচাৰো মই আপোনাৰ কাৰণে কিবা এটা লিখিব বিচাৰো তেতিয়া আকবৰে ভাবিলে তেওঁনো কি লিখিব তথাপিও কোনো নোৱাৰিলে যেতিয়া তেওঁকে লিখিবলৈ দিলে আৰু তেওঁ এটা লাইন লিখিলে যেটো লাইনে আসলতে আকবৰক ভবাই তুলিলে আৰু আকবৰে নিজৰ জীৱনটো সলাব পাৰিলে আৰু সেই লাইনটো আছিল এই সময় পাৰ হৈ যাব এই লাইনটোৱে সকলোৰে জীৱন পৰিৱৰ্তন কৰিব পাৰে কাৰণ আপুনি ভাবক যে আপুনি বৰ্তমান আজি যি সময়তে নাথাকক যি পৰিস্থিতিতে নাথাকক আপুনি হয়তো খুব ধনী পৰিস্থিতিত আছে বা খুব দুখীয়া পৰিস্থিতিত আছে আপুনি মাজৰ সময়ত আছে এই যি সময়তে নাথাকক কিয় আপুনি যেতিয়া খুব বেছি আপোনাৰ টকা থাকিব খুব বেছি আপোনাৰ ধনী মানুহ হৈ থাকিব তেতিয়া যদি আপুনি অহংকাৰ কৰে আপুনি মনত ৰাখিব এই সময় পাৰ হৈ যাব ঠিক তেনেকে যদি আপুনি আজি কিবা কাৰণত অভাৱত আছে কিবা কাৰণে যদি দুখীয়া হৈ আছে সেইটো কাৰণেও আপুনি ইমান বেছি চিন্তা নকৰিব কাৰণ এই সময় পাৰ হৈ যাব আপুনি কৰ্ম কৰি যাওক আপোনাৰ কৰ্মৰ মাধ্যমেৰে আপুনি এই সময় পাৰ কৰি দিয়ক কাৰণ সময় কেতিয়াও ৰৈ নাথাকে সেই কাৰণে তেওঁৰ সেই লাইনটোৱে মোক বেছি পৰিৱৰ্তন কৰিছিল আৰু মই ভাবিছিলো যে সদায়তো এই সময় নাথাকে বেয়া দিন যেতিয়া আছে এদিনটো ভাল দিন আহিব ঠিক তেনেকে মই এনেকুৱা মানুহ দেখিছো যে মোক নিজে কয় যে আমাৰ হাতত ইমান টকা আছিল যে টকা থবলৈ মোৰ জায়গা নাছিল কিন্তু আজি আমাৰ কবলৈ আপুনি শুনিবলৈ বেয়া লাগিব যে তেওঁলোকে কয় যে আজি আমাৰ ওলাই যাবলৈ হাতত টকা নাই ঘৰৰ পৰা ওলাবলৈ কেতিয়াবা এনেকুৱা হয় যে কিবা এটা কিনি খাবলৈও আমাৰ হাতত টকা নাই মোক কয় যে কোনোবা সময়ত হয়তো আমাৰ অহংকাৰ হৈছিল কোনোবা সময়ত হয়তো আমি কিবা ভুল কৰিছিলো আৰু মই তেওঁলোকক কওঁ যে এই সময় আপোনাৰ পাৰ হৈ যাব কাৰণ আপুনি অনুশোচনা কৰিছে আপোনাৰ ভুলটো আপুনি অনুভৱ কৰিছে এতিয়া আপুনি কথাখিনি আজি যদি আপোনাৰ হাতত টকা আছে আজি মোৰ কথাকেইটা শুনি আপুনি হয়তো কিবা ভাবিব পাৰে যে এইটো কি কথা কৈ আছে কিন্তু নহয় আপোনাৰ যদি অহংকাৰ হৈছে এই সময় কিন্তু পাৰ হৈ যাব আৰু আপোনাৰ যদি আজি বৰ্তমান একো নাই হাতত আপুনি যদি অভাৱত আছে আপুনি এটাও বিশ্বাস কৰক যে এই সময়ও পাৰ হৈ যাব এদিন আপোনাৰ ধন টকা পইচা হাতলৈ আহিব আপুনি কেৱল কৰ্ম কৰি যাওক শুদ্ধ কৰ্মত থাকক শুদ্ধ পথত থাকক কাকো কেতিয়াও অন্যায় কৰাৰ কথা নাভাবিব আপোনাৰ এই সময় পাৰ হৈ যাব আৰু এই কথাখিনিৰ কাৰণে আজি এবছৰৰ ভিতৰতে অসমৰ ৰাইজে মোক ইমান
মৰম দিছে কাৰণ এইটোৱে যে মই আপোনালোকৰ প্ৰতিটো কথাই জানো বা প্ৰতিটো কথাই মই অনুভৱ কৰিব পাৰোঁ কাৰণ ময়ো সেই একে পৰ্যায়ৰ পৰা আহা মোক মানুহে বিশ্বাস কৰে সেইকাৰণে মই সেইকাৰণে কওঁ যে মানুহ সদায় এনেকুৱা হৈ থাকিব লাগে টকা পইচা থাকিলেও আপুনি অহংকাৰ কৰিব নালাগে আপুনি ভগৱানৰ ওপৰত বিশ্বাসটো এই কাৰণে ৰাখিব লাগে কাৰণ এইটো আপুনি মানি চলিব যে আপোনাৰ অহংকাৰ হয়তো এদিন তেওঁ পতন কৰাব আৰু তেওঁ মানে কোন সেইজন হৈছে ওপৰত থকাজন আপোনাৰ কৰ্মফল শনিয়ে দিব শনি দেৱতা কেৱল আপোনাৰ কৰ্মৰ ফল দিবৰ কাৰণেই ওপৰত বহি আছে তেওঁ আপোনাক চাই আছে আপুনি কি কৰি আছে কি নাই কৰা সকলো তেওঁ দেখি আছে গতিকে কেতিয়াও নিজক লৈ অহংকাৰ নকৰিব এই সময় আপোনাৰ পাৰ হৈ যাব দুখীয়া হলেও আপুনি চিন্তা নকৰিব আপোনাৰ ভাল দিন আহিব কাৰণ আজি যদি আপুনি বেয়া পৰিস্থিতিত আছে আপুনি বিশ্বাস কৰক এই সময় পাৰ হৈ যাব ধন্যবাদ সকলো ভালে থাকিব আপোনাৰ দিনটো আজি ভালে কুশলে যাওক